নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ ভাইটি ভণ্টিসকল তোমালোকৰ লগত এই ভিডিঅ' ক্লাছটোত আমি আলোচনা কৰিম অসমৰ ভূগোল এই পাঠটোৰ তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি তোমালোকে নিশ্চয় জানা অসমৰ ভূগোলত অল টোটেল 35টা প্ৰশ্ন আছে যিকেইটা প্ৰশ্ন তোমালোকৰ বহুসকল ছাত্ৰ ছাত্ৰী অলপ টান পোৱা কৰিবৰ কাৰণে তোমালোকৰ বাবে আমি অসমৰ ভূগোলৰ অল টোটেল কুৱেশ্যন আনসাৰ 3টা ক্লাছ আমি আনিম য'ত তোমালোকক আমি প্ৰতিটো ক্লাছত 10টা প্ৰশ্নকৈ আমি তোমালোকক বুজাম গতিকে তোমালোকে দৈনিক এটা ক্লাছ ফলো কৰিবা তেতিয়া তোমালোকৰ কথাবিলাক বুজি পোৱাত সহজ হ'ব ওকে এক নম্বৰ প্ৰশ্নটো মন কৰাচোন যে অসমৰ মাটিকালি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্য সহকাৰে চমুকৈ লিখা আৰু এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ যাওঁতে তোমালোকে 2011 চনৰ লোকপিয়ল অনুসৰি কৰিব লাগিব তাৰমানে ভাইটি ভণ্টিসকল লাষ্ট সেন্সাস 2011 তে হৈছিলে 2011 চনতে হৈছিলে আৰু আমি ইয়াত যিমানখিনি ডাটা ভৰাইছো মানে আনসাৰটোত যিমানখিনি ডাটা দেখিছা গোটেইখিনি তথ্য 2011 চনৰ লোকপিয়লৰ তথ্য হয় ওকে অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ 2.4% অৰ্থাৎ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ মাটিকালি সামৰি লৈছে অসমে ভাৰতবৰ্ষৰ আমি সমগ্ৰ ভাৰতবৰ্ষৰ যদি প্ৰেক্ষাপটত চাবলৈ যাওঁ যেনে উদাহৰণস্বৰূপে ভাৰতবৰ্ষখন যিমান ডাঙৰ সেই ভাৰতবৰ্ষখনক যদি আমি 100% বুলি ধৰি লওঁ তোমালোকে জাস্ট ইমেজিন কৰি লোৱা ম্যাথমেটিক্যালি ওকে আমি যদি 100% বুলি ভাৰতবৰ্ষখনক ধৰি লওঁ তেনেহলে সেই 100%ৰ 2.4% 2.4% ঠাই মানে মাটিকালি অসমে আগুৰি আছে বুজি পালা আৰু কিমান বৰ্গ কিলোমিটাৰ এইটো পৰীক্ষাত আহি থাকে মনত ৰাখিবা ৭৮,৪২৮ বৰ্গ কিলোমিটাৰ অল টোটেল মাটিকালি অসমে সামৰি লৈছে ভাৰতৰ লোকপিয়ল অনুসৰি 2011 চনৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় 2.6% লোকে অসমত বাস কৰি আছে তাৰমানে ভাইটি ভণ্টিসকল পুনৰ এবাৰ কৈছো 2011 চনত যেটো সেন্সাস হৈছিলে যেটো লোকপিয়ল হৈছিলে হে লোকপিয়লৰ তথ্য মতে আমি সমগ্ৰ ভাৰতবৰ্ষৰ যিমান মানুহ যিমান জনসংখ্যা আছিল জনসংখ্যাক যদি আমি 100% বুলি ধৰি লওঁ তেনেহলে 2011 চনৰ তথ্য মতে 100%ৰ 2.6% মানে 2.6% লোকে অসমত বাস কৰি আছিল বুজি পাইছা অসমৰ মুঠ জনসংখ্যা হৈছে হেতু সময়ত 2011 চনৰ তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল তোমাৰ 312.05 লাখ আৰু ইয়াৰে 159.39 লাখ পুৰুষ আৰু 152.66 লাখ মহিলা এমাউন্টটো মনত ৰাখিবা যে পুৰুষৰ সংখ্যা কিমান আছিল মহিলাৰ সংখ্যা কিমান আছিল পৰীক্ষা তোমালোকে এই প্ৰশ্নটো কৰিবলৈ যাওঁতে এই গোটেইখিনি ডাটা কিন্তু তোমালোকে লিখিব লাগিব ইয়াত তোমালোকক যিমানকিটা ডাটা দেখুৱা গ'ল আৰু এটা কথা ইয়াত দশমিকৰ পিছত যদি দুটা শূন্য বহাৰ লগে লগে মই সিঙ্গল ডিজিট কে উচ্চাৰণ কৰিছো শুনিছানে বাৰু তোমালোকে উদাহৰণস্বৰূপে 312.05 লাখ 159.39 লাখ মানে দশমিকৰ পাছত যেতিয়া দুটা সংখ্যা আহে আমি সেই দুটা সংখ্যাক আমি এটাকৈ আমি উচ্চাৰণ কৰিম এটো কথা পৰীক্ষাৰ বাবে ইন ফিউচাৰ মনত ৰাখিবা পৰীক্ষাটো তোমালোকৰ এইবিলাক যিবিলাক ডাটা ইয়াত দেখিছা এইবিলাক পৰীক্ষাত লিখিব লাগিব কিন্তু তোমালোকে এই প্ৰশ্নটো উত্তৰ কৰিবলৈ যাওঁতে ঠিক আছে ভাৰতৰ লোকপিয়লৰ তথ্য মতে কুৰি শতিকাৰ আৰম্ভণিতে মানে 1901 চনত অসমৰ জনসংখ্যা ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 42 জন ভাৰতবৰ্ষৰ লোকপিয়লৰ তথ্য মতে কুৰি শতিকাৰ আৰম্ভণিতে মানে 1901 চনত অসমৰ জনসংখ্যা ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 42 জন সময়ৰ লগে লগে জনসংখ্যাৰ বৃদ্ধিৰ ফলত ঘনত্বও বাঢ়িবলৈ ধৰে আৰু 1941 চনত জনসংখ্যাৰ ঘনত্ব 1901 চনৰ তুলনাত দুগুণে বৃদ্ধি পালে প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় 85 জন মানে মানুহৰ পৰিমাণ দৈনিক পৃথিৱীত বাঢ়ি গৈয়ে আছে হয়নে জনসংখ্যা পৃথিৱীত প্ৰতি সেকেন্ডতে বাঢ়িছে প্ৰতি সেকেন্ডতে মানে মানুহৰ জন্ম হৈছে মৃত্যু হৈছে হয়নে নহয় ঠিক তেনেকুৱা ধৰণে তোমাৰ স্বাধীনতাৰ আগৰ সময়ছোৱালৈকে 1947 চনত আমি স্বাধীনতা পাইছিলো ব্ৰিটিছে ভাৰতবৰ্ষ স্বাধীন কিমান চনত হৈছিল 1947 চনৰ 15 আগষ্ট তাৰিখে হয়নে তো ইয়াত হেতুকে কৈছে যে কি 1941 চনলৈকে 1901 চনৰ পৰা 1941 চনলৈকে দুগুণে জনসংখ্যা বৃদ্ধি পালে মানে 1901 চনত কিমান আছিল 42 জন আছিল আৰু 1941 চনত কিমান হ'লগৈ
বাই ডাবল তোমাৰ 85 হ'ল 85 জন হ'লগৈ আৰু স্বাধীনতাৰ ঠিক পিছতে অৰ্থাৎ 1951 চনত অসমৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 102 জনলৈ বৃদ্ধি পায় আৰু ইয়াৰ পৰৱৰ্তী কালছোৱাত জনসংখ্যাৰ ঘনত্ব যথেষ্ট পৰিমাণে বৃদ্ধি পায় তোমালোকৰ কিতাপত এখন তালিকা দিয়া আছে তালিকাখনত তোমালোকে মন কৰিবাচোন কেনেকৈ তোমালোকৰ মানে কিতাপত দিয়া আছে একচুৱেলি কেনেকৈ আমাৰ ভাৰতবৰ্ষৰ জনসংখ্যা কিমান বছৰত কিমান আছিলে কোনটো ইয়েৰত কিমান আছিলে কিতাপতে দিয়া আছে এইখিনি তোমালোকে নিজেই চাবা কথাখিনি বুজি পালা ওকে ভাইটি ভণ্টিসকল ইয়াতে ইংৰাজীটো লিখা আছে যিসকলে ইংৰাজীত লিখিবলৈ ইচ্ছা কৰে ইয়াৰ পৰা চাই ইংৰাজীত লিখি ল'ব পাৰা আগতে তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা বা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম অসমত শিক্ষিত হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা তোমালোকৰ এইটো কিতাপতে লিখা আছে অসমৰ শিক্ষিত হাৰ 2001 চনত আছিল 63.25% আৰু 2011 চনত হৈ গৈ 72.19% মানে লাহে লাহে শিক্ষাৰ যিটো হাৰটো আমাৰ অসমত বৃদ্ধি পাইছে আৰু এতিয়া 2011 চনৰ পৰা 2025 চনলৈকে যদি আমি চাওঁ তেনেহ'লে এতিয়াও বহু বেছি বাঢ়ি গ'ল ওকে নেক্সট কুৱেশ্যনটো মন কৰা 2011 চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত মানে মেইনলি মেট্ৰিক পৰীক্ষাৰ কথা কৈছো মই বহু বেছি চান্স আছে এইটো প্ৰশ্ন পৰীক্ষাত অহা লগতে তোমালোকৰ স্কুলৰ প্ৰি বৰ্ডতো আহিব পাৰে আৰু তোমালোকৰ এমসিকিউ টাইপতো এইটো প্ৰশ্ন দিব পাৰে যে 2011 চনৰ তথ্যমতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ চহৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে এইটো মনত ৰাখাবা যে চহৰ কেইখন আছে আৰু চহৰ কেইখনৰ নাম কি কি মন কৰা 2011 চনৰ লোকপিয়লৰ তথ্যমতে অসমত 7খন প্ৰথম শ্ৰেণীৰ আৰু 6খন দ্বিতীয় শ্ৰেণীৰ নগৰ নতুবা চহৰ আছে কিমান বুলি ক'লো 7খন প্ৰথম শ্ৰেণীৰ আৰু 6খন দ্বিতীয় শ্ৰেণীৰ চহৰ নতুবা নগৰ আছে নামকেইটা মনত ৰাখিবা প্ৰথম শ্ৰেণীৰ চহৰ কেইখনৰ নাম হৈছে গুৱাহাটী শিলচৰ ডিব্ৰুগড় যোৰহাট নগাঁও তিনিচুকীয়া আৰু তেজপুৰ এই কেইখন হৈছে তোমাৰ অসমৰ 2011 চনৰ লোকপিয়লৰ মতে অসমৰ প্ৰথম শ্ৰেণীৰ চহৰ আৰু দ্বিতীয় শ্ৰেণীৰ চহৰ হৈছে ধুবুৰী ডিফু উত্তৰ লখিমপুৰ কৰিমগঞ্জ শিৱসাগৰ আৰু গোৱালপাৰা এই ছখন হৈছে দ্বিতীয় শ্ৰেণীৰ চহৰ পৰীক্ষাত তোমালোকৰ এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ বাবে তোমালোকৰ আহি থাকে মানে পৰীক্ষাত মনত ৰাখিবা দেই যে 2011 চনৰ লোকপিয়লৰ মতে কিমানখন চহৰ কিমানখন প্ৰথম শ্ৰেণীৰ কিমানখন দ্বিতীয় শ্ৰেণীৰ চহৰ নতুবা নগৰ আছে পৰীক্ষাত আহি থাকে মনত ৰাখিবা ইংৰাজীটো লিখা আছে যিসকলে ইংৰাজীত বিচৰা ইংৰাজীটো লিখি ল'ব পাৰিবা 1901 চনৰ পৰা 2011 চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা তাৰমানে ভাইটি ভণ্টিসকল 1901 চনৰ পৰা 2011 চনলৈকে কোনটো বছৰত কেনেকৈ তোমাৰ জনসংখ্যা বৃদ্ধি পাইছে বাঢ়ি গৈ আছে এই সম্পৰ্কে আমাক লিখিব গৈছে আৰু ভাইটি ভণ্টিসকল ট্ৰাষ্ট মি তোমালোকে এইটো প্ৰশ্নৰ উত্তৰটো নিজে পঢ়িলেহে পাৰিবা ইয়াত যিমানখিনি ডাটা দিয়া গৈছে এই ডাটাখিনি একচুৱেলি কোনো ধৰণৰ ইয়াত এক্সপ্লেনেশ্যনৰ দৰকাৰ নাই এইখিনি তোমালোকে নিজে ঘৰত প্ৰেক্টিছ কৰিলেই পাৰিবা কিন্তু এইখিনি মনত ৰাখিব লাগিব দেই এইবিলাক 1901 চনত কিমান আছিলে ওকে 1941 লৈ কিমান বৃদ্ধি পায় ওকে তাৰ পৰৱৰ্তী পৰ্যায়ত কিমান বৃদ্ধি পায় মানে ইয়েৰ গিটা যে দিয়া আছে এইখিনি একচুৱেলি তোমালোকে নিজে চাব লাগিব ইয়াত কোনো ধৰণৰ এক্সপ্লেনেশ্যনছ আমি দিব নোৱাৰো মানে এইখিনি নিজে পঢ়িলেই পাৰিবা ওকে আৰু এই দেখোতে এখন চাৰ্ট আছে আৰু তোমালোকৰ যিখন কিতাপখনতো মন কৰিবা এই যিখন চাৰ্টখন তোমালোকে মনত ৰাখিব পাৰা একচুৱেলি ইয়াত যিমানখিনি ডাটা দেখিছা ডাটাখিনি একচুৱেলি চাৰ্টখনৰ ডাটা হয় এই যিখন তোমালোকে তালিকা দেখিছা তালিকাখনৰ ডাটা হয় গতিকে তালিকাখন চালেই পাৰিবা কিতাপত তোমালোকৰ দিয়া আছে নেক্সট মন কৰা ভৌগোলিক অঞ্চলভেদে অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা এইটো প্ৰশ্ন তোমালোকে এতিয়া বুজি পাব লাগিব আগৰ প্ৰশ্নটোৰ কথা ক'লো সেলফ ষ্টাডি কৰা পাৰিবা তেতিয়া কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে বুজি পাব লাগিব ভৌগোলিক অঞ্চলভেদে অসমৰ জনসংখ্যাৰ ঘনত্ব আৰু আকাৰ অনুসৰি ৰাজ্যখনক তিনিটা ভাগত ভাগ কৰিব পাৰি আমাৰ অসমৰ যি ভৌগোলিক গাঁথনি সেই গাঁথনিৰ ওপৰত আমি ভিত্তি কৰি আমি তিনিটা ভাগত আমি ভাগ কৰি ল'ব পাৰোঁ মনত ৰাখিবা ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা আৰু পাৰ্বত্য অঞ্চল বুলি কোৱাৰ লগে লগে পাহাৰীয়া জিলাকেইখনৰ কথাকে আমি বুজিছোঁ ওকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতল ভূমি হাৰুৱা মাটি সুচল কৃষি কাৰ্য আৰু যাতায়াত ব্যৱস্থাৰ বাবে তাত জনবসতি ঘন
ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ 85% লোকে বসবাস কৰে মানে অসমত যিমান মানুহ আছে হাইয়েষ্ট পপুলেশ্যন তোমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাতেই আছে ব্ৰহ্মপুত্ৰ ভেলীতেই আছে অ'কে আৰু অল টোটেল 100%ৰ 100%ৰ 85% লোকে এই ব্ৰহ্মপুত্ৰ উপত্যকাতেই বাস কৰে আৰু ইয়াৰ জনসংখ্যা ঘনত্ব 2001 চনৰ ডাটা মতে প্ৰতি বৰ্গ কিলোমিটাৰত 403 জন আৰু 2011 চনলৈ ই বৃদ্ধি পাইগৈ 470 জনলৈ অ'কে মানে 2001 চনত কিমান আছিল মন কৰা 403 জন আৰু 2011 চনলৈ ই বৃদ্ধি পাই 403 পৰা গৈ 470 পাইগৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিতৰতে আকৌ ইয়াৰ উজনি অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ প্ৰায় 21% লোকে বসবাস কৰে আৰু 2011 চনৰ তথ্য মতে জনসংখ্যাৰ ঘনত্ব হৈছে ইয়াৰ প্ৰায় প্ৰতি বৰ্গ কিলোমিটাৰত 305 জন আৰু তোমালোকক মই আৰম্ভণিতেই কৈছিলোঁ যে আমি যিমান ডাটা ভৰাইছোঁ যিমান আমি ডাটা লৈছোঁ গোটেইখিনি ডাটা 2011 চনৰ লোকপিয়লৰ ডাটা হয় কথাটো মনত ৰাখিবা এইটো দেই আৰু আনহাতে মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ প্ৰায় 27% লোকে বাস কৰে আৰু 2011 চনত এই অঞ্চলৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 595 জনলৈ বৃদ্ধি পায় আৰু সেইদৰে নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় 33% লোকে বসবাস কৰে আৰু ইয়াত জনসংখ্যাৰ ঘনত্ব তুলনামূলকভাৱে কিছু বেছি অৰ্থাৎ প্ৰতি বৰ্গ কিলোমিটাৰত 558 জন অ'কে 558 জন এটো হল তোমালোকৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু এই ব্ৰহ্মপুত্ৰ উপত্যকাত যিমান মানুহ আছে আই মিন কিমান জনসাধাৰণ আছে জনসংখ্যা ঘনত্ব কিমান ইয়াত তোমালোকে দুটা বছৰৰ ডাটা ল'ব লাগিব 2011 চন আৰু 2001 চন মানে 2001 এণ্ড 2011 এই দুটা বছৰৰ ডাটা তোমালোকে পৰীক্ষাত যদি এটো প্ৰশ্ন আহে তেনেহলে বিস্তাৰভাৱে লিখিব লাগিব আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত তোমালোকৰ 6 নম্বৰকে দিব অল টোটেল 6 মাৰ্কছ আহিব আৰু 6 মাৰ্কছৰ কাৰণে 6 নম্বৰৰ কাৰণে ইয়াত যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কথা পালা এইখিনি তোমালোকে এটলিষ্ট 2 নম্বৰ জোখত লিখিব লাগিব ইয়াতকৈ শৰ্টকে লিখো বুলি ক'লেও পাৰা মাত্ৰ ডাটাখিনি ভৰা বুলি ক'লেও পাৰা বাট এটো ফৰ্মেটত লিখিলে অলপমান দেখিবলৈ হোলা হয় আৰু বুজাবলৈ ভাল হয় হেতু কাৰণে আমি এটো ফৰ্মেট ব্যৱহাৰ কৰিছো এতিয়া আমি চাম বৰাক উপত্যকা বৰাক উপত্যকাৰ হাৰুৱা সমভূমি অঞ্চলটো কৃষি কৰ্ম আৰু যাতায়াতৰ বাবে সুচল হোৱাৰ কাৰণে এই অঞ্চলটো জনবসতি ঘন 2011 চনৰ তথ্য মতে ইয়াত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 528 জন আৰু অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 11% লোকে এই বৰাক উপত্যকাত বাস কৰে এটা কথা মনত ৰাখিবা ভাইটি বন্ধুসকল মই ষ্টাৰ্টিংতে তোমালোকক কি বুলি কৈছিলো যে অসমৰ টোটেল পপুলেশ্যনৰ 2011 চনৰ ডাটা অনুসৰি দেই অসমৰ টোটেল জনসাধাৰণৰ জনসংখ্যাৰ প্ৰায় 100%ৰ 85% লোকে ক'ত বসবাস কৰে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰে দেখিছানে বাৰু আৰু এই 100%ৰ প্ৰায় তোমাৰ 11% মানুহ 11% জনসংখ্যা ক'ত আছে বৰাক উপত্যকাত আছে পৰীক্ষাত এই ডাটাবিলাক মনত ৰাখিব লাগিব পৰীক্ষাত লিখিব লাগিব একচুয়ালি যদি লং টাইপ প্ৰশ্ন আহে ঠিক আছে নেক্সট আহিলে পাৰ্বত্য অঞ্চল আৰু পাৰ্বত্য অঞ্চল বুলি ক'লে জেনেৰেলি তাত জনবসতি হেৰেঙা হয়নে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ পাৰ্বত্য জিলা দুখনক সামৰি লোৱা পাৰ্বত্য অঞ্চলটোৰ প্ৰতিকূল ভূ-প্ৰাকৃতিক অৱস্থাৰ কাৰণে তাত জনবসতি পাতল আৰু জনসংখ্যাও কম হয় আৰু এই পাৰ্বত্য অঞ্চলটোত অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 3.75% লোকে বসবাস কৰে আৰু ইয়াত জনসংখ্যাৰ ঘনত্ব অসমৰ আনকেইটা অঞ্চলৰ তুলনাত নিচেই কম আৰু 2001 চনৰ লোকপিয়লৰ তথ্য মতে পাৰ্বত্য অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 65 জন আৰু 2011 চনৰ তথ্য মতে ই মানে সামান্যভাৱে বৃদ্ধি পাই 76 হৈ গৈ তাৰ মানে ভাইটি ভণ্টিসকল পাৰ্বত্য অঞ্চল বুলি কোৱাৰ লগে লগে আমি কাৰ কথা বুজিছো বাৰু পাৰ্বত্য অঞ্চল বুলি কোৱাৰ লগে লগে অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাখনৰ কথাকে আমি ইয়াত কৈ আছো কথাটো বুজি পাইছানে বাৰু আৰু পাহাৰীয়া অঞ্চলত জেনেৰেলি মানুহৰ জনবসতি হেৰেঙা হয় নে নহয় বাৰু এনে মন কৰাচোন বাৰু পাহাৰত মানুহ বেছিকৈ থাকিব বিচাৰিব নে তোমাৰ সমতল ভূমিত মানুহ বেছিকৈ থাকিব বিচাৰিব অবিয়াসলি সমতল ভূমিত থাকিব বিচাৰিব কিয়নো পাহাৰত ৰাস্তা বনাবলৈ কঠিন হয় পাহাৰত ঘৰ বনাবলৈ টান হয় সকলো ধৰণৰ খেতি নহয় পাহাৰত হয় নে নহয় গতিকে মনত ৰাখিবা 2011 চনৰ তথ্য মতে এটো ডাটা মনত ৰাখিবা যে 3.75% লোকে পাৰ্বত্য অঞ্চলত মানে
কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰি আছে 11% বৰাক উপত্যকাত 85% ক'ত বসবাস কৰি আছে ব্ৰহ্মপুত্ৰ উপত্যকাত পৰীক্ষাৰ বাবে এই টাৰ্মটো মনত ৰাখিবা ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন দি দিব এনেকুৱা ধৰণে MCQ টাইপ দি দিব যে 2011 চনৰ তথ্য অনুসৰি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত কিমান 100% কিমান শতাংশ লোকে বসবাস কৰে কিমান লিখিবা 85% তোমালোকে জানিব লাগিব তেতিয়াহে তোমালোকে এনেকৈ ৰাইট চিহ্ন দিব পাৰিবা কথাবিলাক ঠিক তেনেকুৱা ধৰণৰ হয় মানে